ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটো আলোচনা কৰিম। গুৰুত্ব সহকাৰে শুনিবা। প্ৰথমতে এই যে ৰাসায়নিক বিক্ৰিয়া, এই ৰাসায়নিক বিক্ৰিয়াত কিছুমান পৰিৱৰ্তন হয়তো লক্ষ্য কৰা যায় আৰু সেই পৰিৱৰ্তনসমূহ হৈছে যে যেতিয়া ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় তেতিয়া কিছুমান পৰিৱৰ্তন হোৱা দেখা যায়। প্ৰথমটো পৰিৱৰ্তন হৈছে অৱস্থাৰ পৰিৱৰ্তন। অৱস্থাৰ পৰিৱৰ্তন মানে তোমালোকে পাইছ যে পদাৰ্থৰ অৱস্থা তিনিটা: গোটা অৱস্থা, জলীয় অৱস্থা আৰু গেছীয় অৱস্থা। তো ৰাসায়নিক বিক্ৰিয়াৰ এটা সংঘটিত হলে এনেকুৱা অৱস্থাৰ পৰিৱৰ্তন হোৱা দেখা যায়। তাৰপিছত আছে ৰঙৰ পৰিৱৰ্তন, যেটো ৰং আগতে যেটো ৰং আছিল বিক্ৰিয়াৰ আগতে আৰু বিক্ৰিয়াৰ পিছত ৰংটো চেঞ্জ হ'ব পাৰে। তাৰপিছত আছে গেছৰ উৎপত্তি। ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হলে গেছ উৎপত্তি হ'ব পাৰে। তাৰপিছত আছে উষ্ণতাৰ পৰিৱৰ্তন। উষ্ণতা মানে কি? টেম্পাৰেচাৰ, যেটো ইংৰাজীত কোৱা হৈছে টেম্পাৰেচাৰ, উষ্ণতা। ৰাসায়নিক বিক্ৰিয়াটাৰ উষ্ণতা পৰিৱৰ্তন হয়। তাৰপিছত আমি আলোচনা কৰিম যে ৰাসায়নিক সমীকৰণ শিকাৰ আগতে দুটা পইণ্ট আমাৰ আছে। এটা হৈছে বিক্ৰিয়ক পদাৰ্থ আৰু এটা হৈছে বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া বিক্ৰিয়ক পদাৰ্থনো কি? বিক্ৰিয়ক পদাৰ্থ হৈছে যিবোৰ পদাৰ্থৰ মাজত ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হয় সেইবোৰক বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয়। বুজি পাইছানে? মানে ৰাসায়নিক সমীকৰণ এটা যদি থাকে, এই ৰাসায়নিক সমীকৰণৰ বাওঁফালে যিকেইটা মৌল থাকে বা পদাৰ্থ থাকে সেইকেইটাই হৈছে বিক্ৰিয়ক পদাৰ্থ। যেনেকে আমি যদি এটা উদাহৰণ লওঁ, 1 নম্বৰ উদাহৰণ এটা যদি লওঁ যে মেগনেছিয়াম যোগ অক্সিজেন কাৰ্চিনডালৰ সোঁফালে উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড, তেতিয়াহ'লে ইয়াতে মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া সংঘটিত হৈছে। এই মেগনেছিয়াম আৰু অক্সিজেনক আমি বিক্ৰিয়ক পদাৰ্থ বুলি কম। গতিকে আমি দুই ধৰণে ক'ব পাৰোঁ। এটা হৈছে যে যিবোৰ পদাৰ্থৰ মাজত বিক্ৰিয়া হয় সেইবোৰক বিক্ৰিয়ক পদাৰ্থ বোলে, নাইবা ৰাসায়নিক বিক্ৰিয়াটাৰ কাৰ্চিনডালৰ বাওঁফালে থকা মৌলবোৰক বিক্ৰিয়ক পদাৰ্থ বোলে। তাৰপিছত আহা বিক্ৰিয়াজাত পদাৰ্থ। বিক্ৰিয়াজাত পদাৰ্থ কি? এইটোৰ বিপৰীত। ৰাসায়নিক বিক্ৰিয়াটাৰ কাৰ্চিনডালৰ সোঁফালে যিবোৰ মৌল বা যৌগ উৎপন্ন হয় সেইবিলাকে হৈছে বিক্ৰিয়াজাত পদাৰ্থ। ইয়াতে মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে, গতিকে মেগনেছিয়াম অক্সাইডক আমি বিক্ৰিয়াজাত পদাৰ্থ বুলি কম। নাইবা আমি এনেকৈ ক'ব পাৰোঁ যে বিক্ৰিয়াত যিবোৰ পদাৰ্থ উৎপন্ন হয় সেইবোৰক বিক্ৰিয়াজাত পদাৰ্থ বোলে। কি কৈছোঁ? আকৌ এবাৰ ক'লো মই যে বিক্ৰিয়াত যিবোৰ পদাৰ্থ উৎপন্ন হয় সেইবোৰক বিক্ৰিয়াজাত পদাৰ্থ বোলে। তাৰপিছত আহিম আমি ৰাসায়নিক সমীকৰণ। এই ৰাসায়নিক সমীকৰণ আলোচনা কৰিম এতিয়া। এই ৰাসায়নিক সমীকৰণ এটা আমি দুই ধৰণে লিখিব পাৰোঁ। তাৰে প্ৰথমটো হৈছে জকা সমীকৰণ। কি সমীকৰণ? জকা সমীকৰণ। আৰু এটা হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ। এতিয়া জকা সমীকৰণ কি আৰু সন্তুলিত ৰাসায়নিক সমীকৰণ কি এই সম্পৰ্কে শুনিবা। জকা সমীকৰণ হৈছে যেতিয়া ৰাসায়নিক সমীকৰণ এটা কেৱল সংকেতৰ সহায়ত প্ৰকাশ কৰা হয় আৰু কাৰ্চিনডালৰ দুয়োফালে মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে, তেনে ক্ষেত্ৰত সেই সমীকৰণটোক আমি জকা সমীকৰণ বুলি কম। আমি ইয়াতে সোঁফালে লোৱা উদাহৰণ 1 নম্বৰ উদাহৰণ, মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। এইটো এটা জকা সমীকৰণ হ'ব। এইটো এটা জকা সমীকৰণ। তাৰপিছত সন্তুলিত ৰাসায়নিক সমীকৰণ কি? যেতিয়া
ৰাসায়নিক বিক্ৰিয়াটাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থসমূহৰ দুয়োফালে পৰমাণুৰ সংখ্যা একে থাকে তেনে ক্ষেত্ৰত সেই ৰাসায়নিক সমীকৰণটোক আমি সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কম। বুজি পাইছানে? আকৌ এবাৰ কৈছো যে ৰাসায়নিক সমীকৰণ এটা কাৰ্চিনডালৰ দুয়োফালে অৰ্থাৎ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা যেতিয়া একে থাকে তেতিয়া সেই সমীকৰণটোক আমি সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কম। বুজি পাইছানে সবে? তো আজিলৈ এইখিনি আলোচনা কৰিছো, বাকিখিনি নেক্সট ভিডিঅ'ত শিকোৱা হ'ব। ধন্যবাদ।